নমস্কাৰ, আজি মই আপোনালোকলৈ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। পাকঘৰত থকা বস্তুৰে কম সময়ত এই পিঠাটো আপোনালোকে বনাব পাৰিব। টেষ্টি পিঠাৰ ৰেচিপি। তেতিয়াহ'লে আহকচোন ভিডিঅ'। এয়া মই গেছত কেৰাহী এখনত এয়া কাপটোৰে 2 কাপ গাখীৰ দি দিম। এয়া কাপ দিলোঁ। এয়া মই 2 কাপ গাখীৰ দি দিছোঁ। গাখীৰখিনি মই উতলাই ল'ম। এয়া গাখীৰ উতলিব লৈছে। গাখীৰখিনি অলপ ডাঠ গাখীৰ ল'ব, তেতিয়া পিঠাটো খাবলৈ টেষ্টি হয়। 2 কাপ গাখীৰত মই এয়া 1 কাপ চুজি দি কমকৈ দি এইদৰে মিলাই ল'ব। একেবাৰে দি দিলে গোটা গোটা হৈ যাব পাৰে, সেইকাৰণে আপোনালোকে কমকৈ দি এইদৰে গাখীৰৰ লগত মিলাই ল'ব। এইখিনি মই ডাঠ হোৱালৈ এইদৰে লৰাই থাকিম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে লৰাই চুজিখিনি ডাঠ কৰি ল'ম। এয়া ডাঠ হৈ আহিছে আৰু অলপ এইদৰে কেৰাহীখনত লৰাই থাকিব লাগিব। এয়া ডাঠ হৈ গ'ল। এতিয়া মই গেছ অফ কৰি এইখিনি মই নমাই ল'ম। এয়া মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে এইদৰে থৈ দিম। অলপ ঠাণ্ডা হৈছে, একেবাৰে বেছিও ঠাণ্ডা কৰি নল'ব। অলপ ঠাণ্ডা হওঁতে ইয়াত মই এতিয়া দি দিম পাউডাৰ গাখীৰ। এয়া 2 চামুচ। থাকিলে দিব, নাথাকিলে নিদিলেও পাউডাৰ গাখীৰটো কথা নাই, কিন্তু দি দিলে পিঠাটো খাবলৈ আৰু বহুত বেছি টেষ্টি হয়। এতিয়া এইখিনি ইয়াতে মিলাই ল'ম। প্ৰথমতে মই হেতাখনেৰে এইদৰে মিলাই ল'ম। এইদৰে এতিয়া মই হাতেৰে ভালদৰে মুঠি ল'ব লাগিব। হাতত অলপ এইদৰে ঘি সানি ল'ব। লৈ এইখিনি আটা মঠা দি মুঠি ল'ম। এইখিনি মই ভালদৰে এইদৰে মুঠি ল'ব। অলপ গৰম হৈ থাকিলে মুঠিলে একেবাৰে ধুনীয়া আটাৰ দৰে মিহি হৈ যাব। এইদৰে মুঠি ল'ব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াৰে পিঠাৰ শ্বেপ দি যাম। ডাঙৰ সৰু আপোনালোকে যিটো জোখত বনায়, মই বেছি ডাঙৰো নকৰোঁ আৰু বেছি সৰুও নকৰোঁ। এইদৰে ল'ব। এইদৰে গোল কৰি দিব। এয়া দেখিছেনে? এয়া গোল কৰি ল'ব। লৈ এইদৰে লম্বা চেপত এইদৰে ল'ব। লৈ অলপ এইদৰে হেঁচি দিব। এয়া দেখিছে? চামুচ এখন লৈছোঁ। চামুচখনেৰে এইদৰে চামুচখনত অলপ ৰিফাইন সানি ল'ব। এইদৰে ৰিফাইন লগালে লাগি নধৰে। দেখিছেনে? এয়া এটা মই ডিজাইন দি দিলোঁ। এইদৰে আৰু এটা দেখাই দিম মই আপোনালোকক। এয়া ল'ব। এইদৰে লৈ প্ৰথমতে এইদৰে গোল কৰি ল'ব। আপোনালোকে একেবাৰে ভালদৰে মুঠিব, নহ'লে ভাল নহ'ব। এয়া দেখিছেনে? এইদৰে গোল কৰিলে কোনো ধৰণৰ কটা নাথাকে। এতিয়া এইদৰে লম্বা কৰি ল'ব। এইটো জোখত অলপ এইদৰে হেঁচি দিব। এয়া চামুচ এখন ল'ব। লৈ এইদৰে ডিজাইন এটা দি যাব। নিদিলেও কথা নাই, দিলে দেখিবলৈ ভাল লাগে, সেইকাৰণে এইদৰে দি দিব। এইদৰে মই গোটেইকেইটা ৰেডি কৰি ল'ম। প্ৰথমতে মই 12টা ৰেডি কৰি ল'লোঁ। এয়া মই গেছত পেন এখন লৈছোঁ। ইয়াতে মই চুজি দিয়া কাপটোৰে 1 কাপ চেনি দি দিছোঁ। ইয়াতে 1 কাপ এয়া মই পানী দিম। এইখিনি মই উতলাই ল'ম। চেনি পানীখিনি মই এইদৰে উতলাই ল'ম। ইয়াত মই 2টা ইলাচি এইদৰে বাকলি গুচাই দি দিছোঁ। চেনি পানীখিনি এইদৰে পানীৰ লগত মিহলি হ'লে আৰু 2 মিনিট সময় আপোনালোকে উতলাই ল'ব। বেছি ডাঠো কৰিব নালাগে। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই নমাই দিম। মই গেছত পেন এখনত ৰিফাইন দি দিছোঁ। ৰিফাইনখিনি অলপ গৰম কৰি ল'ব। বেছি গৰমো হ'ব নিদিব। বেছি গৰম হ'ব দিলেও একেবাৰে বাহিৰটো ৰংচঙীয়া হ'ব, ভিতৰলৈ নিসিজিব পিঠাটো।
এইদৰে মই পিঠাকেইটা দি যাম। আপোনালোকে যদি এইদৰে বনাইছে নিশ্চয় গম পাব। যদি বনোৱা নাই আপোনালোকে এবাৰ এইদৰে বনাই চাব। এয়া দি দিছোঁ প্ৰথমৰ কেইটা। এতিয়া মই এইদৰে লুটিয়াই দি দিম। এয়া মই লুটিয়াই দিলোঁ। আকৌ এইদৰে 2 মিনিট সময় মিডিয়াম ফ্লেমত থৈ দিম। 2 মিনিট সময় হ'ল। এতিয়া আকৌ এইদৰে লুটিয়াই দি দিম। এইদৰে এইখিনি মোৰ ৰং চুঙীয়াকৈ এইদৰে ভাজি ল'লোঁ। এয়া দেখিছেনে? এইদৰে ভাজি ল'ব। এইদৰে ভাজি লোৱা হ'লে আপোনালোকে গৰমে গৰমে চেনি পানীখিনি দি দিব। এইদৰে মই নমায়ে চেনি পানীখিনিত এইদৰে দি দিছোঁ। এইদৰে অলপ সময় থৈ দিম। এইদৰে মই গোটেইখিনি ৰেডি কৰি লওঁ। এয়া মোৰ দ্বিতীয় পিঠাকেইটাও হৈ গ'ল। এয়া নমাই ল'লোঁ। এয়া মই 1 কাপ চুজিৰে বনাইছোঁ। এতিয়া মই আপোনালোকক প্লেটত উলিয়াই দেখাম। এয়া মোৰ 1 কাপ চুজিৰে বনোৱা পিঠা ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।